নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ কিন্তু আজি ক্লাছটো আৰম্ভণি কৰাৰ আগত আপোনালোক সকলোকে প্ৰত্যেকজন অসমীয়াকে আজি মই আহিবলগীয়া বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিবলৈ বিচাৰিম আশা কৰোঁ এই ৰঙালীয়ে প্ৰত্যেকখন ঘৰলৈ সুখ আৰু এক উল্লাসৰ পৰিৱেশ কঢ়িয়াই লৈ আনে আজিৰ ক্লাছটোত আমি কেইটামান গুৰুত্বপূৰ্ণ টপিক ডিছকাছ কৰিবলৈ ওলাইছোঁ ফৰেন মাৰ্চিনেৰিজ ইন আছাম ফিজিকেল হেল্থ ইণ্ডেক্স কামৰূপ ডিষ্ট্ৰিক্ট ডে উদযাপন কৰা হ'ল যোৱা সপ্তাহত জ্যোতিপ্ৰসাদ আগৰৱালা সোণ পাখিলি কিয় বাতৰিত আহিছে গল্ডেন বয় গিলবাৰ্টছন এণ্ড শিল্পী সাধনা বঁটা আপোনালোকে গম পায় যে যোৱা যিটো ক্লাছ আছিলে আমি বিশেষকৈ অসম বিধানসভা যি নিৰ্বাচন সেই নিৰ্বাচনৰ ওপৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এবাৰ কি নতুন পদক্ষেপ আছিলে কি পুৰণা পদক্ষেপ কণ্টিনিউ কৰা হৈছে কি ডিজিটাইজেশ্যন ফেচিলিটি ইউজ কৰা হৈছে সেই সকলোখিনি বস্তু সামৰি লোৱাৰ বাবে কেইটামান বাতৰি যোৱা সপ্তাহৰো আমি ইয়াতে আগৰি লৈছোঁ আচ্ছা ইয়াৰে লগত বৰ বেছি আমি নিৰ্বাচনৰ কথা নাপাতো খালি এটা খুব ধুনীয়া ফেক্টছ এট গ্লেন্স ইয়াৰ পৰা আপোনালোকে চাওক বিশেষকৈ বহুতখিনি বস্তু ইয়াৰে ইতিমধ্যে আপোনালোকে গম পায় কিন্তু এই যিটো ছেকশ্যন ইলেক্টৰ্ছ প্ৰফাইল ইয়াৰে পৰা আপোনালোকে মেইনছত কিছুমান ডেটা আহি যাব পাৰে বা এছে ৰাইটিঙতো ব্যৱহাৰ কৰিব পাৰে যে 18 to 19 ইয়াৰ্ছৰ কিমান ভোটাৰ আছিলে 6,42,000 এটা খুব ধুনীয়া এটা নম্বৰ যে এইবিলাক নতুন ভোটাৰ নিউ ভোটাৰ্ছ বা য়ং ভোটাৰ্ছ তেওঁলোকৰো ইয়াতে বা জেন জি যিটো আজিকালি আমি টাৰ্ম শুনিবলৈ পাই আছোঁ জেন জি ভোটাৰ্ছ গতিকে তেনেকুৱা ধৰণৰ PWD বা পাৰ্চন উইথ ডিছেবিলিটি ভোটাৰ্ছ কিমান আছিলে 2 লাখতকৈ অধিক লোক ৰাইট 100 ইয়াৰ্ছ প্লাছ যে অসমত এতিয়া আমি দেখা পাইছোঁ যে ভোট কৰিবলৈ অহা মানুহৰ সংখ্যাটো 2,500 কমেও 100 বছৰতকৈ ওপৰৰ মানুহ ইয়াতে আহিছে থাৰ্ড জেণ্ডাৰ ভোটাৰ্ছো আমাৰ ইয়াতে কেইটামান দেখা পাইছোঁ কেণ্ডিডেট প্ৰফাইল মেল ফিমেল আপোনালোকে দেখা পাইছে কিমানটা ইয়াতে পুলিচ ষ্টেচন বা আৰ্বান PS পুলিং ষ্টেচন আছিলে ক'ত পুলিং ষ্টেচনছ কিমানটা টোটেল ৰুৰেল আৰ্বান মডেল ঠিক আছে অল ওমেন মেনেজ পুলিচ ষ্টেচনছ মই যে পিংক বুথৰ আপোনালোক কনচেপ্টটো পঢ়াইছিলোঁ গতিকে এটা খুব সুন্দৰ পৰিৱেশ আৰু ইয়াতে আমি দেখা পাইছোঁ যে এই যিখিনি ডেটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু খুব গৌৰৱৰ কথা যে অভাৰঅল যিটো টাৰ্ণ আউট আমি দেখা পালোঁ এইবাৰ বিধানসভা নিৰ্বাচনত 85%তকৈও অধিক আমি যদি 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ কথা আমি মনত কৰোঁ তেনেহ'লে মোৰ এতিয়া মনত পৰে এৰাউণ্ড 65, 66, 67% আছিলে মানে 65 পৰা 70% ভিতৰত আমাৰ টাৰ্ণ আউট ৰেচিঅ' দেখা পাইছোঁ ই কি প্ৰদৰ্শন কৰে ই এটা কথাই প্ৰদৰ্শন কৰে যে অসমত এতিয়াও মানুহে আঞ্চলিকতা এৰা নাই আঞ্চলিক যিবিলাক আমাৰ বিষয়সমূহ সেইবিলাকক গুৰুত্ব দিয়ে আৰু সেইবাবে আমাৰ অসমৰ যেতিয়া বিধানসভাৰ নিৰ্বাচন হয় মানুহে কিন্তু দল বান্ধি ঘৰে ঘৰে ওলাই আহি নিজৰ ভোট প্ৰদান কৰিছে খুব ধুনীয়া এটা ডেম'ক্ৰেটিক পৰিৱেশ আমি দেখিবলৈ পালোঁ গতিকে এই বিষয়ে আজি বহুত বেছি আমি চৰ্চা নকৰোঁ প্ৰথমটো বাতৰি ফৰেন মাৰ্চিনাৰিজ ইউজিং আছাম এজ এ ট্ৰানজিট ৰুট এতিয়া ফৰেন মাৰ্চিনাৰী কি হয় অসমক কিয় ব্যৱহাৰ কৰি আছে ট্ৰানজিট ৰুট হিচাপে আৰু ক'ত যাবলৈ কি উদ্দেশ্যত তেওঁলোকে আগবাঢ়ি গৈ আছে ইয়াতে ম্যানমাৰৰো কিছু ব্যাখ্যা আছে আমি চাবলৈ চেষ্টা কৰোঁ আহক পোনপ্ৰথমে বাতৰিটো কি হৈছে আপোনালোকে বুজি লওক ফৰেন নেশ্যনেলছ কেইজনমান বিদেশী নাগৰিক এজন তাতে বিশেষকৈ আমেৰিকান আছিলে আৰু 6জন ইউক্ৰেইনিয়ান আছিলে ৱেৰ এৰেষ্টেড আফটাৰ ৰিটাৰ্ণিং ফ্ৰম মায়ানমাৰৰ পৰা তেওঁলোক উভতি আহি আছিলে ক'ত এৰেষ্ট হৈছে আপোনালোকে চাব দে এণ্টাৰ্ড ইণ্ডিয়া ভিয়া আছাম মানে অসম হৈ তেওঁলোকে মানে অসমত তেওঁলোকে লেণ্ডিং কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি বিমান বন্দৰ আছে তাতে তেওঁলোকে লেণ্ড কৰি ট্ৰেভেল টু মিজোৰাম বাই ৰোড অসমৰ পৰা মিজোৰামলৈ তেওঁলোকে বাই ৰোড ট্ৰেভেল কৰিলে আৰু ক্ৰছড ইনটু ম্যানমাৰ থ্ৰু পোৰাছ বৰ্ডাৰ আপোনালোকে জানে যে আমাৰ যি মিজোৰামৰ পৰা যোৱা বাটটো মই দেখাম আপোনালোকক আগলৈকে প্ৰত্যেকটা ছবি তাতে দেখা পাইছে মিজোৰামৰ পৰা যদি আমি ম্যানমাৰ প্ৰৱেশ কৰিব বিচাৰোঁ তেনেহ'লে সেই বাটটো বৰ বেছি বাধা নাই কিছুমান পোৰাছ বৰ্ডাৰ মানে কি হয় মই সেই বস্তু আপোনালোকক দেখাবলৈ আছোঁ গতিকে তেওঁলোক কি হৈছে যে তেওঁলোকে একচুৱেলি কিছুমান ৰেবেল গ্ৰুপছ যেনেকৈ এটা কাছি ইণ্ডিপেণ্ডেঞ্চ আৰ্মি যাক মই এই ক্লাছটোত কিয়া বুলি মাতিম কিয়া গাড়ীখনৰ লগত আপোনালোকে কনফিউজ নহ'ব কাছিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মি ঠিক আছে চ' কিয়া এই ট্ৰেইন কৰিবলৈ তেওঁলোকে আমেৰিকা বা ইউক্ৰেইনৰ পৰা অসমলৈ আহিছিলে আৰু অসমৰ পৰা তেওঁলোকে ম্যানমাৰত গৈছে ম্যানমাৰত কি ধৰণৰ পৰিৱেশ চলি আছে সৃষ্টি হৈ আছে ম্যানমাৰত কি কৰিছে তেওঁলোকে আমাৰ সেইটো বিষয়বস্তু নহয় কিন্তু তেওঁলোকে যে অসম হৈ এই এটা ইলিগেল ৰুট এটা ব্যৱহাৰ কৰিছে অসমক তাৰে কাৰণে তেওঁলোকক ইয়াতে
এৰেষ্ট কৰা হৈছে আৰু তেওঁলোকৰ এই গোটেই যিটো এটা ৰুট বা এটা ডাঙৰ যি তেওঁলোকে এটা মাৰ্চিনেৰী গ্ৰুপ ব্যৱহাৰ কৰি কিনে এনেকুৱাকৈ আগন্তুক দিনবোৰলৈ বা পিছতো কিমান দিনবোৰত তেওঁলোকে এই ৰাস্তাটো ব্যৱহাৰ কৰিছিলে তাৰে ওপৰত এটা বিবেচনা হ'ব লগা আছিলে। এতিয়া মাৰ্চিনেৰী, প্ৰাইভেট মাৰ্চিনেৰী কাক কয়? জেনেৰেলি আপোনালোকে দেখা পাইছে এনেকুৱা আৰ্মি পাৰ্চনেলছবিলাক একচুৱেলি দেশ এখনৰ থাকে, যেনেকৈ ভাৰত আৰু ভাৰতীয় আমাৰ সেনাবাহিনী, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়াৰ কাৰণে ইণ্ডিয়ান আৰ্মি, US-ৰ কাৰণে US আৰ্মি আছে, ৰাছিয়াৰ কাৰণে ৰাছিয়ান আৰ্মি আছে। এওঁলোক কোনো কাণ্ট্ৰিৰ কাৰণে নহয়। এই কেইটামান গ্ৰুপৰ নাম আপোনালোকে নিউজত কিজানি আগতেও শুনিছে, যেনেকৈ ফৰ এক্সাম্পল ৱেগনাৰ গ্ৰুপ। এই ৱেগনাৰ গ্ৰুপটো খুব মানে পপুলাৰ হয়, এটা ৰাছিয়ান মাৰ্চিনেৰী গ্ৰুপ হয়। তেওঁলোকৰ যিজন চিফ হয় একচুৱেলি, আপোনালোকে কাহিনীটো জানিলে মই নামটো নকওঁ ইয়াতে, ঠিক আছে, বাট মানে ইণ্টাৰনেটত খুব প্ৰচলিত তেখেত, কিন্তু মই নামটো ল'ব বিচৰা নাই। ৱেগনাৰ গ্ৰুপৰ যিজন চিফ আছিলে, কাহিনীটো এনেকুৱা যে পুটিনৰ তেওঁ চেফো আছিলে, চেফ, ঠিক আছে, ক্ৰেমলাৰত তাতে খানা বনাইছিলে আৰু তেনেকুৱাকৈ তেওঁৰ মানে সেই পৰিচয় হৈছিলে পুটিনৰ লগত। খানা খুব ধুনীয়া বনায় পুটিনে, তাৰপিছত মাতি আনি তেওঁ তাৰপিছত পুটিনৰ আণ্ডাৰতে হয় যে নিজববীয়াকৈ হয়, সেইবোৰত আমি নাযাওঁ, বহুত বিতৰ্ক আছে এইবোৰ ক্ষেত্ৰত। কিন্তু আল্টিমেটলি দে আৰ এক্টিভ ইন ইউক্ৰেইন। ইউক্ৰেইনৰ যিখন যুদ্ধ, ৰাছিয়াই একচুৱেলি নিজৰ সেনাবাহিনীতকৈ বেছি এই ৱেগনাৰ গ্ৰুপক এই লিজটো দিছে। যেনেকৈ আমাৰ ইণ্ডিয়াৰ কাৰণে ডিফেন্স কৰিবলৈ ইণ্ডিয়ান আৰ্মি আগুৱাই যায়, তেনেকুৱাকৈ ৰাছিয়াই নিজৰ আৰ্মিক নপঠিয়াই ৱেগনাৰ গ্ৰুপক পঠাইছে। তেনেকুৱা ধৰণে যুদ্ধ এখন তেওঁলোকে ইয়াতে চলাই আছে। ঠিক তেনেদৰে ব্লেক ৱাটাৰ বুলি আপোনালোকে দেখা পাইছে, এই গ্ৰুপটো আপোনালোকে চাব, ব্লেক ৱাটাৰ্ছ, ৱেগনাৰ গ্ৰুপৰ এইটো চিম্বল, এই স্কাল টাইপ চিম্বল আপোনালোকে বিভিন্ন যুদ্ধত দেখা পাব, ঠিক আছে। ইউক্ৰেইন, চিৰিয়া, আফ্ৰিকা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এতিয়ালৈকে যুঁজি আহি আছে। ব্লেক ৱাটাৰ্ছ যিটো আছে, ইট ইজ এ US বেছড মানে মাৰ্চিনেৰী গ্ৰুপ, ঠিক আছে, আমেৰিকাৰ হয়। কোনো আমেৰিকা চৰকাৰে বনোৱা নাই, কিন্তু চৰকাৰৰ পৰা বেকিং নাথাকিলে কি ধৰণেনো তেওঁলোকে সেইখন এই যি গ্ৰুপ এটা হয় সেইটো নিৰ্মাণ কৰিছে, সেই প্ৰশ্ন এতিয়া উত্থাপন হয়। গতিকে ব্লেক ৱাটাৰ প্লেড এ মেজৰ ৰোল ইন ইৰাক, যিখন ইৰাক ৱাৰ আছিল 2007-ৰ, আপোনালোকে জানে মেছেকাৰ হৈছিলে ইৰাকত। সেই মেছেকাৰত কিন্তু এই যিটো ব্লেক ৱাটাৰ গ্ৰুপ, তাৰ নামটো কিন্তু বাৰেপতি আমি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ। গতিকে এনেকুৱা গ্ৰুপছ আছে, তাৰ আমি এই প্ৰুফ পাইছোঁ। আৰু এনেকুৱা গ্ৰুপ এতিয়া আৰু এটা গ্ৰুপৰ নাম মই আপোনালোকক কেইটামান শ্লাইড আগুৱাই যাই পঢ়াম, কিয়া, কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মি। এই কিয়াটো কি কৰে, ক'ত কি কৰে, আৰু কিয় এই ফৰেইন নেশ্যনেলছ, এই চাওক, এইজন যে ফৰেইন আমেৰিকাৰ পৰা আহিছে, খুব সম্ভৱ তেওঁ ব্লেক ৱাটাৰৰ হয়। তেওঁ ইয়াতে আকৌ সেই কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মিক ট্ৰেইনিং দিবলৈ অসমৰ হৈ গৈ আছে। আমাৰ সেইটো লুক আউট নহয় যে তেওঁলোকে ম্যানমাৰত গৈ কি কৰিছে, কিন্তু অসমত যদি তেওঁলোকে কিবা ধৰণৰ এনেকুৱা অবৈধ কাম কৰে তেতিয়া কি হ'ব? চ' তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া আপোনালোকে চাব প্ৰটেক্টেড এৰিয়া ৰেজিম কি হয়। পোনপ্ৰথমে আপোনালোকে জানিব লাগিব যে এই প্ৰটেক্টেড এৰিয়া ৰেজিমত সোমোৱাৰ কাৰণে কিয় সোমাইছে তেওঁলোকে। দে হেভ এণ্টাৰ্ড আছাম বিকজ দে কুড এণ্টাৰ আছাম ইজিলি। তেওঁলোকে ডাইৰেক্টলি মিজোৰামলৈ কিয় নগ'ল? কাৰণ কি মিজোৰামত প্ৰটেক্টেড এৰিয়া ৰেজিম আছে। যেনেকৈ অসমত প্ৰৱেশ কৰিবলৈকে আপোনালোকে কেতিয়াও চাগে এতিয়া আপোনালোকে ইনাৰ লাইন পাৰ্মিট বা ILP ফাইল নকৰে, কিন্তু এতিয়াও ভাৰতবৰ্ষত কেইখনমান ৰাজ্য আছে য'ত আপোনালোকে ILP ফাইল কৰিব লাগিব। ফৰ এক্সাম্পল, মই যদি আপোনালোকক দেখাওঁ, ফৰেনাৰ্ছ ৰিকুৱায়াৰ প্ৰটেক্টেড এৰিয়া পাৰ্মিট টু এণ্টাৰ চাৰ্টেইন চেঞ্চিটিভ জ'নছ। আজিৰ ডেটত আমি অৰুণাচলত দেখিবলৈ পাওঁ, নাগালেণ্ডত দেখিবলৈ পাওঁ, মিজোৰামত দেখিবলৈ পাওঁ, আৰু তাৰে লগত ইয়াতে মণিপুৰতো আমি দেখিবলৈ পাওঁ। মণিপুৰত এক্সটেণ্ড এইকাৰণে কৰা হ'ল, আপোনালোকে জানে মণিপুৰৰ কি অৱস্থা চলি আছে। গতিকে আপোনালোকে চাওক, এইবিলাক ৰাজ্যলৈকে তেওঁলোকে ডাইৰেক্ট যাব নোৱাৰে, কিন্তু অসম হৈ তেওঁলোক যদি মণিপুৰলৈ যায়, মিজোৰামলৈ যায়, তাৰে পিছত ম্যানমাৰত সোমাবলৈ সহজ হৈ যায়। গতিকে কি ধুনীয়াকৈ তেওঁলোকে এই যিটো ৰেজিম আমি তৈয়াৰ কৰিছোঁ, প্ৰটেক্টেড এৰিয়া পাৰ্মিট তৈয়াৰ কৰিছোঁ, তাক তেওঁলোকে বঞ্চিত কৰি আগুৱাই গুচি গৈছে। এতিয়া এই ইনাৰ লাইন পাৰ্মিটৰ যিটো গোটেই নিয়ম বা কানুন, আমি সেই কানুনটো যদি জানিবলৈ বিচাৰোঁ, দ্য কনচেপ্ট অফ ILP গোজ বেক টু বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন। বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন একচুৱেলি এটা ব্ৰিটিছ এৰা ৰেগুলেশ্যন আছিলে, য'ত নৰ্থ ইষ্টৰ কাৰণে তেওঁলোকে ইনাৰ লাইন ৰেগুলেশ্যন আনিছিলে 1873-ত। আৰু সেই ৰেগুলেশ্যনটোকে আগুৱাই লৈ যায় যেতিয়া আমাৰ ভাৰত স্বাধীন হ'ল, আমি কিছু চেঞ্চিটিভ এৰিয়া, ট্ৰাইবেল এৰিয়া, আগতে হিমাচল প্ৰদেশৰ পৰা আমি দেখা পাইছিলোঁ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, গোটেই হিমালয়ান ষ্টেটছ কেইটাত
য'ত ট্ৰাইবেল পপুলেশ্যন ইনচাৰ্জেঞ্চি পপুলেশ্যন আছিলে তাতে আমি এনেকুৱা ইনাৰ লাইন পাৰ্মিট যে বাহিৰা মানুহ যাতে তেওঁলোকে সোমাব নোৱাৰে আৰু তেওঁলোকে যাতে কোনো অবৈধ কাম কৰিব নোৱাৰে সেইবাবে এনেকুৱা এটা ৰেজিম আমি তাতে ৰাখিছিলোঁ ইট ৱাজ দ্য ব্ৰিটিছ ফাৰ্ষ্ট এডমিনিষ্ট্ৰেশ্যন পলিচি ইন দ্য নৰ্থ ইষ্ট এণ্ড ILP ইজ এন অফিচিয়েল ট্ৰেভেল ডকুমেণ্ট এতিয়া মই যদি এতিয়া অৰুণাচলত যাব খোজো ILP ফাইল কৰিব লাগে আপোনালোকে জানে চাগে ৰাইট চ' এনেকুৱাকৈ ষ্টেট গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব নন ৰেচিডেণ্টসকলে আৰু এতিয়া আমি অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম মণিপুৰত এনেকুৱাকৈ ILP দেখা পাওঁ এই চাৰিখন ৰাজ্য চাওক বৰ্ডাৰিং যিখিনি আমাৰ ৰাজ্য আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ এইফালে ম্যানমাৰ আছে ঠিক আছে বাৰ্মা আছে গতিকে তেওঁলোকৰ পৰা আমি ILP ফাইল কৰাওঁ এতিয়া ছিকিউৰিটি কনচাৰ্ণ ট্ৰানজিট ৰুট মিছইউজ হৈছে এতিয়া আমাৰ কাৰণে কি কনচাৰ্ণ যে আপোনালোকে জানে যে ৱৰ্ল্ডত দুটা ইলিগেল ড্ৰাগ ট্ৰেফিকিঙৰ খুব হটস্পট এৰিয়া আছে গল্ডেন ট্ৰায়েংগল আৰু গল্ডেন ক্ৰিচেণ্টটোৰ কথা আজি আমি নাপাতো গল্ডেন ট্ৰায়েংগলটো দেখিছে আৰু এই সংস্পৰ্শতে অসম জড়িত হৈ গৈছে কাৰণ কি অসমৰ পৰাহে এতিয়া ম্যানমাৰত এটা ইলিগেল ৰুট লৈছে মিজোৰাম হৈ চ' গতিকে খুব সম্ভৱ তেওঁলোকে ইয়াতে কিছুমান অবৈধ ইলিগেল ড্ৰাগছ একুৱায়াৰ কৰিবলৈ আহিছিলে সেই ড্ৰাগছ যদি তেওঁলোকে আকৌ অসমত বিক্ৰী কৰি থৈ যায় তেনেহ'লে অসমৰ যিটো সুৰক্ষিত ভৱিষ্যত তাতে কিছুমান প্ৰশ্ন উত্থাপন হ'ব পাৰে বৰ্ডাৰ্ছবিলাক চাওক এনেকুৱাকৈ খুব পৰাছ মানে আপোনালোকে এই বাৰ্ব ৱায়াৰ আছে পাৰ হৈ গ'লে ক'ৰবাত বাৰ্ব ৱায়াৰ কাটাও আছে ঠিক আছে এনেকুৱাকৈ ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ ৰোড এটাও আছে আৰু আমাৰ ভাৰতে ম্যানমাৰৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰে 1643 কিলোমিটাৰ্ছ গতিকে এনেকুৱাকৈ আমাৰ যেতিয়া ইলিগেল ক্ৰছিংছ হৈ থাকিব আমাৰ নেশ্যনেল ইণ্টিগ্ৰিটি এণ্ড ছিকিউৰিটি ছেফটি ছিকিউৰিটিৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈ গৈছে এক্সটাৰ্নেল ইনভলভমেণ্ট ইন ম্যানমাৰ কনফ্লিক্ট এতিয়া ম্যানমাৰত কি ধৰণৰ কনফ্লিক্ট হৈ আছে আং চুং চু কি তেওঁৰ ৰেজিমটোৰ পৰাই আপোনালোকে শুনা পাইছে চাগে কিমান ধৰণৰ ম্যানমাৰত ডিষ্টাৰবেঞ্চ চলি আছে মিলিটাৰী কুপ হৈ আছে বেচিকেলি কি হৈছে যে মিলিটাৰীয়ে যেতিয়া ডেমক্ৰেটিকেলি ইলেক্টেড গভৰ্ণমেণ্টখন টেক অভাৰ কৰিবলৈ বিচাৰে কিয় কৰিবলৈ বিচাৰে বিকজ মিলিটাৰীয়ে কয় যে ডেমক্ৰেটিকেলি ইলেক্টেড গভৰ্ণমেণ্টত কিছুমান ইলিগেল কাম হৈছে বা ভোটাৰ মেনুপুলেশ্যন হৈছে EVM মেনুপুলেশ্যন হৈছে ইলেকশ্যনছ ৱেৰ নট ভেৰি ট্ৰান্সপাৰেণ্ট গতিকে যদি নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছৰ নিকা হোৱা নাই তাতে এনেকুৱা ধৰণৰ কিছুমান ইণ্ডিপেণ্ডেণ্ট আৰ্মি তৈয়াৰ হৈ যায় যেতিয়া ষ্টেটৰ মিলিটাৰীয়ে দেখা পাইছে যে তেওঁলোকে এটা চান্স পাইছে যে প্ৰধানমন্ত্ৰীক আমি অঁতৰাই আমি নিজে ৰজা হওঁ তো তেতিয়া এনেকুৱাকৈ কিছুমান ৰিবেল গ্ৰুপছো আৰম্ভ হৈ যায় ফৰেন মাৰ্চিনাৰিজ এই কাৰণে আহি আছে ম্যানমাৰত যাতে এই ৰিবেল গ্ৰুপবোৰক তেওঁলোকে ট্ৰেইনিং কৰাই এই দেশখনৰ উচ্চ পদবোৰত বহাব পাৰে গতিকে এই যিটো আমাৰ ফৰেনাৰ আমি দেখা পালোঁ US-ৰ পৰা আহিছে তেওঁলোকে কোনো ইয়াতে ভাল কামৰ কাৰণে অহা নাই যিটো বা কামেই নহওক তেওঁলোকৰ ৰাষ্ট্ৰীয় মানে স্বাৰ্থত তেওঁলোকে ভাল কাম কৰি আছে বেয়া কাম কৰি আছে তাৰ বিবেচনাটো আমি নকৰোঁ কিন্তু আমাৰ থ্ৰু যে ইলিগেল কৰি আছে সেই বস্তুটোহে আমাৰ চিন্তাৰ এটা কাৰণ গতিকে ইণ্টাৰনেল ছিকিউৰিটি কালিলৈকে ভাৰতো ইয়াৰ লগত যদি চামিল কৰি দিয়া হয় ভাৰতক তেনেহ'লে আমাৰ কাৰণেও এটা খুব ডাঙৰ বদনাম গতিকে লিগেল এছপেক্ট আছে ভায়লেশ্যন অফ প্ৰটেক্টেড এৰিয়া পাৰ্মিট ৰুলছ আমাৰ ডাইৰেক্টলি নহ'লে ইনডাইৰেক্টলি তেওঁলোকে ভাইলেট কৰিছে আৰু তাৰে কাৰণে আমি ছাজেষ্ট কি কৰিছোঁ যে বৰ্ডাৰ মেনেজমেণ্ট আমাৰ আৰু ষ্ট্ৰং হ'ব লাগিব ইনাৰ লাইন পাৰ্মিট এৰিয়াৰ আমি যিবিলাক নিয়ম আছে তাৰে লুপ হোলছবোৰ ফাইন কৰিব লাগিব এই লুপ হোলছবোৰত আমি আৰু কাম কৰি যাতে সেই লুপ হোলছবোৰ কোনো ব্যৱহাৰ কৰিব নোৱাৰে তাৰ আমি সুনিশ্চিত কৰিব লাগিব তাক আৰু ছাৰ্ভিলেঞ্চ এণ্ড ইণ্টেলিজেঞ্চ শ্বেয়াৰিং আমি কৰিব লাগিব যাতে ইখন ৰাজ্যৰ পুলিচে আনখন ৰাজ্যৰ CIDৰ লগত আমাৰ সম্পৰ্ক থাকে আমাৰ কানেকশ্যন থাকে আমি এনেকুৱা ধৰণৰ বস্তুবোৰ যাতে আগন্তুক দিনত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ গতিকে এইখিনি কথা আপোনালোকে বুজিব লগা আছিল তাৰে ওপৰত এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব কুৱেশ্যনটো সলভ কৰি কমেণ্ট ছেকশ্যনটো এনচাৰটো কমেণ্ট ছেকশ্যন দিবলৈ আচ্ছা নেক্সট এটা বাতৰি অৰুণাচল লিডছ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ এণ্ড আছাম হেজ বিন ৰেংকড এজ 5th এইটো কি হয় ফিজিকেল হেল্থ ইণ্ডেক্সৰ কথা আমি পাতিছোঁ গতিকে ফিজিকেল হেল্থ ইণ্ডেক্স কি হয় ইয়াতে কি আছে বিষয়বস্তু জানিবলৈ আহকচোন চেষ্টা কৰোঁ ফিজিকেল হেল্থ ইণ্ডেক্স 2026 was released by নীতি আয়োগ ঠিক আছে নীতি আয়োগৰ এখন ডকুমেণ্ট হয় তেওঁলোকে চেষ্টা কৰে যে ফিজিকেল বা অৰ্থনৈতিক দিশত ৰাজ্যবোৰে কি ধৰণে তেওঁলোকে নিজৰ প্ৰক্ৰিয়াবোৰ স্বচ্ছৰ নিকাভাৱে খুব উন্নত মানৰ প্ৰক্ৰিয়া ফ'ল' কৰিছে পালন কৰিছে নাই তাৰ এটা বিবেচনা হয় ঠিক আছে আৰু সেই বিবেচনাত আমি দেখা পালোঁ assesses the fiscal performance in 10 নৰ্থ ইষ্টাৰ্ণ হিমালয়ান ষ্টেটছ ঠিক আছে কেইখন ৰাজ্য 10খন নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ৰাজ্য এইখিনি ৰাজ্য
এই ৰাজ্যকেইখনৰ ভিতৰত আমি যদি দেখা পাওঁ, চাওক আপোনালোকে জানে 7 sisters আৰু 1 brother ছিকিম, 7খন ৰাজ্য আমাৰ নৰ্থ ইষ্টৰ আছে, ঠিক আছে। এই 3খন ৰাজ্যৰ ইয়াতে বিবেচনা কৰিছে হিমালয়ান ষ্টেটছৰ। গতিকে টপ পাৰফৰ্মেঞ্চ যদি আমি চাওঁ, অৰুণাচল প্ৰদেশৰ আহিছে, উত্তৰাখণ্ডৰ আহিছে, ত্ৰিপুৰাৰ আহিছে, কিন্তু অসম ইয়াতে 5ম স্থানত আছে। খুব বেয়াও নহয়, কিন্তু আমি প্ৰথম কিয় আহিব নোৱাৰিলোঁ তাৰ আমি এটা ইয়াতে চৰ্চা কৰিব লাগিব। ইয়াতে মিডলত আছে মেঘালয় আছে, বটমত হিমাচল প্ৰদেশ আহিছে, মণিপুৰ আহিছে। মণিপুৰৰ অৱস্থা আপোনালোকে জানে, খুব কঠিন পৰিস্থিতিত ভুক্তভোগী হৈ আছে তেওঁলোক, সেইবাবে কিজানি ফিজিকেল বা অৰ্থনৈতিক দিশত তেওঁলোকে বৰ বেছি কাম কৰিবলৈ এতিয়া পৰা নাই। এতিয়া কি পেৰামিটাৰ্ছ আছিলে আপোনালোকে যদি চায়, প্ৰথমটো ইয়াতে পেৰামিটাৰ, কি পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই স্ক'ৰ দিছে। প্ৰথমটো পেৰামিটাৰ কোৱালিটি অফ এক্সপেণ্ডিচাৰ, যে ৰাজ্যখনে যদি খৰচ কৰি আছে কেপিটেল এক্সপেণ্ডিচাৰ কিমান। কেপিটেল এক্সপেণ্ডিচাৰ আপোনালোকক মই পঢ়াইছিলোঁ যে যিটো এক্সপেণ্ডিচাৰ কৰিলে ফিউচাৰত আমি ৰিটাৰ্ণ পাম, সেইটো খৰচ নহয়, একচুৱেলি সেইটো আমাৰ বেপাৰ বাণিজ্যৰ উন্নয়ন কৰিব আগন্তুক দিনবোৰলৈ। গতিকে সেই খৰচটো কৰিলে আমি যদি 100 টকা ঢালিছোঁ, কালিলৈকে 200 টকা উভতাই পাম। চ' সেনেকুৱা খৰচ কৰাত কোনো আপত্তি নাথাকে। নীতি আয়োগে বিচাৰে যাতে ৰাজ্যবোৰে সেনেকুৱা খৰচ কৰক। তো কেপিটেল এক্সপেণ্ডিচাৰ আউট অফ টোটেল এক্সপেণ্ডিচাৰ কিমান আছে, বা ডেভেলপমেণ্টেল এক্সপেণ্ডিচাৰ কিমান কৰিছে, উন্নয়নমূলক কিমান কাম কৰিছে, খৰচ কৰিছে, ছ'চিয়েল ছেক্টৰত কিমান স্পেণ্ডিং হৈছে, যেনেকৈ হেল্থ, এডুকেশ্যন। এইবাৰ আমাৰ অসমত প্ৰতিশ্ৰুতি দিয়া হৈছে যে প্ৰত্যেকখন জিলাতে এখনকৈ মেডিকেল কলেজ হ'ব। গতিকে তেনেকুৱাকৈ আমাৰ যিবিলাক হেল্থ বা শিক্ষাৰ ক্ষেত্ৰত কি উন্নয়নমূলক কাম হৈছে, প্ৰভিন্সিয়েলাইজেশ্যন অফ দ্য স্কুলছ, ৰুৰেল স্কুলছ কিমান হৈছে, ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান হৈছে, চেলেৰি কিমান দিয়া গৈছে, ৰেভিনিউ মবিলাইজেশ্যন, যেনেকৈ অ'ন টেক্স ৰেভিনিউ কিমান আহিছে আউট অফ GSDP, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ আমাৰ নিজে জেনেৰেট কৰা টেক্স ৰেভিনিউ কিমান আছে, অ'ন নন টেক্স ৰেভিনিউ কিমান আছে, GST কালেকশ্যন এফিচিয়েঞ্চি কিমান হৈছে, যে কোনোবাই GST চুৰ কৰি থকা নাইতো। GSTৰ কালেকশ্যন বৃদ্ধি হ'ব লাগে, দিনে দিনে যেনেকৈ মূল্য বৃদ্ধি হৈছে, GSTও বৃদ্ধি হ'ব লাগে, কাৰণ কি বেপাৰ বাণিজ্য বৃদ্ধি হৈছে। যদি সেই GST কালেকশ্যন কমি গৈছে বছৰে বছৰে, তেনেহ'লে আপোনালোকে গম পাইছে যে এফিচিয়েঞ্চি হোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ফিজিকেল প্ৰুডেন্স মানে ডিচিপ্লিনটো কিমান, ফিজিকেল ডেফিচিট কিমান, আমি বহুত ধাৰত পোত গৈছোঁ নেকি। আপোনালোকে বাজেটতো পঢ়াইছিলোঁ যে অসমখনৰ যদিও উন্নয়নমূলক কাম হৈছে, কিন্তু আমাৰ যিটো ডেট টু GSDP ৰেচিঅ' ওৱান অফ দ্য লোৱেষ্ট হয়, 24.3 আছিলে এই ৰেচিঅ'টো, মোৰ এতিয়া মনত পৰে। গতিকে আমাৰ কিমান GSDP ৰেচিঅ' আছে, প্ৰাইমেৰী ডেফিচিট কিমান, ইণ্টাৰেষ্ট পে'মেণ্ট কিমান হয়, আমাৰ ৰাজ্যখন ধাৰত পোত যাব নালাগে। তাৰপিছত ডেট ইণ্ডেক্স কিমান, আউটষ্টেণ্ডিং লাইবিলিটিজ কিমান আছে, আমাৰ ধাৰ কিমান আমি লৈ থৈ দিছোঁ, ইণ্টাৰনেশ্যনেল লোন লৈ থৈ দিছোঁ নেকি, পাৰ কেপিটা আমাৰ ডেট কিমান আছে, আৰু ডেট ছাষ্টেইনেবিলিটি, ইণ্টাৰেষ্ট পে'মেণ্ট বা ৰেভিনিউ ৰিচিট। আপোনালোকে এই চাব পেৰামিটাৰবোৰ মুখস্থ কৰিব নালাগে, আপোনালোকে জাষ্ট জানিব লাগে এই 4টা পেৰামিটাৰ, এই 5টা পেৰামিটাৰ ইনফেক্ট, আৰু এই 5টা পেৰামিটাৰৰ কি কি উদ্দেশ্য, সেই 5টা আপোনালোকে জানিলে যথেষ্ট পৰীক্ষাৰ কাৰণে। এইখিনি মই জাষ্ট আনিছোঁ যাতে আপোনালোকক অকণমান ৰিভাইজো হৈ যাওক আৰু বুজি পায় একচুৱেলি যে ফিজিকেল প্ৰুডেন্স। এতিয়া যেনেকৈ ফৰ এক্সাম্পল নতুন ল'ৰা এটাই বুজিয়ে নাপাব ফিজিকেল প্ৰুডেন্স মানে কি মেজাৰ কৰিলেনো, গতিকে সেই বস্তুটো বুজাটো উচিত। এতিয়া অসমৰ যদি প্ৰফাইলটো চাওঁ, আমাৰ ৰেভিনিউ মবিলাইজেশ্যন ভাল হৈছে, ডেট ইণ্ডেক্স পাৰফৰ্মেঞ্চ ভাল হৈছে, ডেভেলপমেণ্ট এক্সপেণ্ডিচাৰ ভাল হৈছে, অ'ন ৰেভিনিউ আমাৰ বৃদ্ধি হৈছে, কিন্তু আমাৰ ফিজিকেল প্ৰুডেন্সটো কমিছে। ফিজিকেল প্ৰুডেন্স মানে আমাৰ ধাৰ এতিয়াও আছে, ফিজিকেল ডেফিচিট আমাৰ আছে, ঠিক আছে। হাই কমিটেড এক্সপেণ্ডিচাৰ আমাৰ বৃদ্ধি হৈছে, হেপী ডিপেণ্ডেঞ্চ অন চেণ্ট্ৰেল ট্ৰান্সফাৰ্ছ, আমাৰ চেণ্ট্ৰেল GST যি CGST আছে, সেই GST ট্ৰান্সফাৰৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা আছে। গতিকে ৰাইজিং ডেট এণ্ড ইণ্টাৰেষ্ট বাৰ্ডেন আমাৰ বৃদ্ধি হৈছে, আমাৰ লাইবিলিটিজ লাহে লাহে বৃদ্ধি হৈ যাই আছে, বিকজ আমাৰ ইণ্টাৰেষ্টটো বাঢ়িছে আৰু আমি আৰু লোন লৈ আছোঁ। গতিকে এই ফিজিকেল প্ৰুডেন্সৰ ক্ষেত্ৰত আমাৰ কিছু কাম কৰিব লগা আছে বুলি আমাৰ বিশ্বাস। হাই ৰেভিনিউ এক্সপেণ্ডিচাৰ ডমিনেন্স, এইটো আমি কমাব লাগিব, ঠিক আছে, কাৰণ কি ৰেভিনিউ এক্সপেণ্ডিচাৰ কাক কয়, ডে টু ডে এক্সপেণ্ডিচাৰ, ফৰ এক্সাম্পল গভৰ্ণমেণ্ট চেলাৰী। এতিয়া APSCৰ নটিফিকেশ্যনো আহিছে, বহুতে কৈছে যে চিট অকণমান কম হৈছে। এইকাৰণে হৈছে বিকজ মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্ণেন্সৰ আমাৰ ভাৰত চৰকাৰৰ বহুতো ক্ষেত্ৰত আমি দেখা পাইছোঁ এনেকুৱা পদক্ষেপ তেওঁলোকে লৈছে, যাতে কম মানুহৰ পৰা আমি বেছি কাম কৰাব পাৰোঁ। এইটো কিয়, কাৰণ কি এজন যেতিয়া চৰকাৰী বিষয়া নিযুক্তি লাভ কৰে, তেওঁৰ আনটিল ৰিটায়াৰমেণ্ট চেলেৰি দিব লাগিব, ইনক্ৰিমেণ্ট দিব লাগিব, পেঞ্চন দিব লাগিব, NPS দিব লাগিব,
হেল্থ বেনিফিটছ দিবলৈ বহুত এটা ডাঙৰ খৰচ মই কোৱা নাই যে নিযুক্তি হ'ব নালাগে বাট মই কৈছোঁ এই ক্ষেত্ৰত যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কমোৱাৰ এটা চেষ্টা হ'ব পাৰে এই ধৰণে ডিক্লাইনিং শ্বেয়াৰ ইন চেণ্ট্ৰেল টেক্স ডেভলিউশ্যন ৰাইজিং বাৰ্ডেন অফ ৱেলফেয়াৰ স্কিমছ অৰুণোদয় NFSA ঠিক আছে টোটেল বাৰ্ডেন কিমান আছে আমাৰ দেখুওৱা গৈছে গতিকে এই ক্ষেত্ৰত আমাৰ বেটাৰ ফিস্কেল প্ৰুডেন্স অন ৰেভিনিউ জেনেৰেশ্যন এণ্ড ডেট এণ্ড ডেফিচিটখিনি কণ্ট্ৰল কৰিলে আমাৰ অট'মেটিকেলি আমাৰ ৰাজ্যখন কিজানি আৰু অলপ ওপৰৰ স্তৰ লাভ কৰিবলৈ সক্ষম হ'ব আগন্তুক বছৰবোৰত চেষ্টা কৰিব এই প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো সলভ কৰি উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নেক্সট হিষ্টৰিক ছিগনিফিকেঞ্চ অফ কামৰূপ ডিষ্ট্ৰিক্ট ঠিক আছে কামৰূপ এতিয়া কামৰূপ জিলাখনৰ যদি আমি কথা পাতোঁ একচুৱেলি হৈছে কি আপোনালোকে কাৰেণ্ট ইভেণ্টটো বুজি পাওক যে ইট ৱাজ একচুৱেলি দ্য কামৰূপ ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেশ্যন হৈছিলে এই যোৱা সপ্তাহত আমি দেখা পালোঁ যে কামৰূপৰ ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেশ্যন আমি ইয়াতে উদযাপন কৰিলোঁ ঠিক আছে 31st একচুৱেলি মাৰ্চত আমি এই কামৰূপ ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেশ্যন প্ৰত্যেক বছৰে কৰোঁ আৰু এই যিটো ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেশ্যন আছে কামৰূপ জিলাখনৰ এইটো ৰুৰেলৰ কথা হৈছে কামৰূপ ৰুৰেলৰ কথা পতা হৈছে ইয়াতে আশে পাশে এৰিয়াখিনি দেখি পাইছে যে মানস নদী আৰু ইয়াতে বৰনদীৰ মাজৰ এৰিয়াখিনি আমি বিশেষকৈ দেখিবলৈ পাই আছোঁ ৰাইট গতিকে আপোনালোকে জানিব লাগিব ইয়াতে যে কামৰূপৰ যিটো ইতিহাস সেই কামৰূপৰ ইতিহাসটো পোনপ্ৰথমে নামটো আপোনালোকে জানে কামৰূপৰ নাম কেনেকৈ সৃষ্টি হৈছিলে কামদেৱৰ নগৰী কাহিনীটো খুব ইণ্টাৰেষ্টিং আপোনালোকে যদি নাজানে মই চমুকে জাষ্ট আপোনালোকক কৈ দিওঁ যে শিৱৰ যি পত্নী আছিলে সতী তেখেতে নিজৰ পিতৃ দক্ষৰ যি যজ্ঞত গৈছিলে তাতে শিৱৰ অপমান কৰা হোৱা কাৰণে তেখেতে নিজৰ প্ৰাণ ত্যাগ কৰিছিলে সেই যজ্ঞত জুইত জাহ গৈছিলে আৰু সেই যি পাৰ্থিৱ শৰীৰ শিৱই সেই বাতৰিটো শুনা পায় সেই পাৰ্থিৱ শৰীৰ লৈ তাণ্ডৱ নৃত্য কৰি ফুৰিছিলে গোটেই পৃথিৱীত আৰু এই তাণ্ডৱ নৃত্য দেখি দেৱী দেৱতাসকলে ভাবিলে যে শিৱই যদি এনেকুৱাকৈ তাণ্ডৱ নৃত্য কৰি থাকে গোটেই পৃথিৱী ধ্বংস হৈ যাব সেই দুখত বেচিকেলি শিৱই তাণ্ডৱ নৃত্য কৰা আৰম্ভ কৰিলে গতিকে তেতিয়া বিষ্ণুৰ সহায় ল'লে দেৱী দেৱতাসকলে বিষ্ণুৰ যি সুদৰ্শন চক্ৰ আছিলে সেই সুদৰ্শন চক্ৰৰে এই সতীৰ যি পাৰ্থিৱ শৰীৰ আছিলে সেই শৰীৰ 51টা পিছত ভাগত বিভাজিত কৰি দিয়া হৈছিলে কাটি দিয়া হৈছিলে আৰু 51টা জেগাত সেই পাৰ্থিৱ শৰীৰৰ এটা এটা অংগ পৰিছিলে আমাৰ ইনফেক্ট যি মা কামাখ্যা দেৱালয় আছে তাতেও এটা অংশ পৰিছিলে আৰু সেইবাবেই তাতে আমি 51টা শক্তিপীঠ ভাৰতবৰ্ষত দেখিবলৈ পাওঁ ৰাইট গতিকে তাৰে এটা শক্তিপীঠ আমাৰ অসমত বা গুৱাহাটীত মা কামাখ্যা দেৱালয়টো দেখিবলৈ পাইছোঁ আচ্ছা যিটো বা নহওক তাৰে পিছত শিৱৰ আৰু দুখ হ'ল যে এতিয়া সতীৰ গোটেই শৰীৰটোৰ 51টা অংগ হ'ল গতিকে 51টা ভাগ হ'ল গতিকে তেখেতে গভীৰ তপস্যাত বহি গৈছিলে আৰু সেই তপস্যা দেখি দেৱী দেৱতাসকলে আৰু মানে ভয় খালে যে এই ধৰণে যদি তপস্যা কৰি থাকে শিৱই গোটেই পৃথিৱী আকৌ ধ্বংস হৈ যাব তেতিয়া কামদেৱক পঠাইছিলে ঠিক আছে কামদেৱ খুব ধুনীয়াকৈ ৰূপ ধাৰণ কৰি তেখেতে শিৱৰ সেই তপস্যা ভংগ কৰিবলৈ সক্ষমটো হ'ল কিন্তু তপস্যাৰ ভংগ কৰাৰ কাৰণে শিৱৰ ক্ষোভত তেওঁ নিজৰ তৃতীয় যিটো চকু বা থাৰ্ড আই যি কয় শিৱৰ সেই থাৰ্ড আইটো মেল খাই গ'ল আৰু তাতেই কামদেৱৰ যিটো শৰীৰ সেইটো ভস্ম হৈ গ'ল নষ্ট হৈ গ'ল এই আটাইখিনি বস্তু একচুৱেলি কামৰূপত হৈ আছিলে কিন্তু তাৰে পিছত কামদেৱৰ যি পত্নী আৰু অন্য দেৱী দেৱতাসকলে খুব মানে প্ৰাৰ্থনা কৰিলে শিৱৰ আগত যে একচুৱেলি আমাৰ গোটেইখিনিৰে ইয়াতে এটা মানে ৰিকুৱেষ্ট আছিলে সেইবাবেহে কামদেৱে এনেকুৱা কৰিলে গতিকে কামদেৱক মানে আকৌ জীৱিত কৰি তুলিব লাগে গতিকে সেই প্ৰাৰ্থনা শুনি শিৱ সন্তুষ্ট হ'ল সেই ভক্তি দেখি শিৱ সন্তুষ্ট হ'ল আৰু শিৱই আকৌ কামদেৱক নতুন ৰূপ দিছিলে ৰূপান্তৰ কৰি এই কামৰূপ নামৰ জেগাটুকুৰৰ ইয়াতে সৃষ্টি কৰিছিলে গতিকে কামৰূপৰ এটা খুব ডাঙৰ গভীৰ ইতিহাস আছে ঠিক আছে এছ'চিয়েটেড উইথ কামৰূপা কিংডমো আমি দেখা পাইছোঁ মাইথলজিকেল ষ্টৰী আছে ঠিক আছে গতিকে আমি কামৰূপখনক এনেকুৱাকৈ বচাই ৰাখিব লাগিব এতিয়া এনচিয়েণ্ট এণ্ড মেডিয়েভেল এইবিলাকতো মেথলজিকেল হিষ্ট্ৰী কিন্তু ৰিটেন হিষ্ট্ৰীত আমি কামৰূপৰ ইয়াতে আৰু ব্যাখ্যা কৰিব লাগিব ইয়াতে আমাৰ পোনপ্ৰথমে আমি দেখা পাইছোঁ হিষ্টৰিকেল ৰিজন লাইক কানাই বৰশী বোৱা ৰক ইনস্ক্ৰিপশ্যন ঠিক আছে গতিকে এই ইনস্ক্ৰিপশ্যনটো আপোনালোকে দেখা পাইছে কামৰূপতে আছে আৰু এই ইনস্ক্ৰিপশ্যনটোৰ বিষয়ে আমি আৰু ডিটেইলছত কথা পাতিম তাৰ লগত আমাৰ দেখা পোৱা গৈছে বেটেল অফ শৰাইঘাট এই জেগাতে যুঁজা হৈছিলে এই ৰণ
যুঁজা হৈছিলে গতিকে কামৰূপৰ এটা খুব ডাঙৰ ইতিহাসত আমাৰ মানে ভূমিকা আমি অসমৰ ইতিহাসত ভূমিকা আছে বুলি স্বীকৃতি দিব লাগিব গতিকে কানাই বৰশী বোৱা যিটো ৰক ইনস্ক্ৰিপশ্যন আপোনালোকে ইয়াতে দেখা পাইছে দিছ ইজ একচুৱেলি ইয়াতে আমি এই এৰিয়াটোত 3খন ইনস্ক্ৰিপশ্যন দেখিবলৈ পাওঁ দেই এখন নহয় দুখন নহয় 3খন ইনস্ক্ৰিপশ্যন গতিকে এই 3খন ইনস্ক্ৰিপশ্যন কিহৰ ওপৰত হয় আপোনালোকে যদি চাই প্ৰথমখন ইনস্ক্ৰিপশ্যন আছে এইখন প্ৰথমখন ইনস্ক্ৰিপশ্যন ৰক ইনস্ক্ৰিপশ্যন 1 আপোনালোকে দেখাও পাইছে চাগে লিখা আছে গতিকে ইয়াতে ৰক ইনস্ক্ৰিপশ্যন 1 দিছ ইনস্ক্ৰিপশ্যন ৰেকৰ্ডছ দ্য ডিষ্ট্ৰাকশ্যন অফ টাৰ্কছ ইনভেডেড হু ইনভেডেড কামৰূপ ইন 1206 ঠিক আছে গতিকে মহম্মদ বিন ইবন বাখতিয়াৰ খিলজী এই এজন টাৰ্কো আফগান লিডাৰ আছিলে আৰু সেই সময়ত কামৰূপত ৰাজত্ব ভাৰ উঠাই আছিলে মহাৰাজ পৃথুৱে যাৰ নামত এতিয়া এখন আমি ফ্লাইঅভাৰো দেখিবলৈ পাইছোঁ গতিকে পৃথু ইমান এজন সশক্তিমান মানে ৰজা আছিলে তেখেতে কি কৰিলে এই যি গোটেই মানে খুব বাখতিয়াৰ খিলজী খুব ডিষ্ট্ৰাকটিভ সেই সময়ৰ ৰজা আছিলে তেখেতে বিহাৰ বেংগল গোটেই ইনভেড কৰি নালান্দা ইউনিভাৰ্চিটি জ্বলাই ধ্বংস কৰি থৈ আহিছিলে এইবাৰ অসমলৈ প্ৰৱেশ কৰিছিলে অট'মেটিকেলি মহাৰাজ পৃথুৱে কি কৰিলে চেণ্ট্ৰেল আৰ্ক অফ দ্য ষ্টোন ব্ৰিজ বৰ্ণদী ৱাজ ডেষ্ট্ৰইড এই বৰ্ণদী আপোনালোকে দেখা পাইছে এইখিনিৰ জেগাৰ দ্বাৰা তেওঁলোকে আহিবলৈ প্ৰচেষ্টা কৰিছিলে গতিকে অল boats were removed গোটেই নাওবোৰ তাৰ পৰা আঁতৰাই দিলে কেনেকৈ আহে চাওঁ পিথু ষ্ট্ৰাক when the Turco Afghan army was trying to cross the river যেতিয়া তেওঁলোকে এটা পৃথুৱে যেতিয়া এই গোটেই ব্ৰিজখন ধ্বংস কৰি দিলে তাৰপিছত বৰ্ণদীৰ ওপৰৰ কাষৰ আশে পাশে নাও যিবোৰ আছিল সেইবোৰ নাইকিয়া কৰি দিলে তেওঁলোকেতো খোজকাঢ়ি আহিব ধৰিছে নদীৰ ওপৰে ওপৰে এতিয়া সেই সময়ছোৱাতে পৃথুৱে এটেক কৰি দিলে গতিকে সেই এটেকৰ যি মানে এটেক আছিলে সেই ৰজাই বখতিয়াৰ খিলজীয়ে একচুৱেলি সেইটো বস্তু ছাষ্টেইন কৰিব নোৱাৰিলে আৰু তেওঁলোকে হাৰিলে গতিকে গোটেই কাহিনীটো বৰ বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু আপোনালোকে জানিব লাগে যে এই যিখন যুদ্ধ হৈছিলে এই যিখন আমাৰ অসমৰ জয় হৈছিলে এগেইনষ্ট দ্য আফগান টাৰ্কিছ আফগান ৰুলাৰ্ছ সেই ইনস্ক্ৰিপশ্যনটো যিটো আমাৰ আছে কানাই বৰশী বোৱা ইনস্ক্ৰিপশ্যন নম্বৰ 1 ইনস্ক্ৰিপশ্যন নম্বৰ 2 আৰু 3ও আছে আপোনালোকে চাব পাৰে 2 and 3 এইটো অসমীয়া ভাৰ্জন এইটো ইংলিছ ভাৰ্জন দুইটা ভাৰ্জনতে আছে আপোনালোকৰ কামৰূপত গতিকে ইনস্ক্ৰিপশ্যন 2 কি হয় ইট ৱাজ ৰেকৰ্ডেড বাই মিনিষ্টাৰ্ছ বুঢ়া গোহাঁই বৰফুকন বৰহত গোহাঁই ফুকন দিহিঙীয়া সন্দিকাই ফুকন অফ স্বৰ্গনাৰায়ণ দেও চক্ৰধ্বজ সিংহ চক্ৰধ্বজ সিংহৰ একচুৱেলি কজ দ্য ইৰেকশ্যন অফ এ ৰেম্পাৰ্ট এখন বহুত তাতে মানে ডাঙৰ বৃহৎ ৱাল নিৰ্মাণ কৰা হৈছিলে আৰু সেই নিৰ্মাণটোৰ বিষয়ে ৰক ইনস্ক্ৰিপশ্যন নম্বৰ 2ত আছিলে আৰু ৰক ইনস্ক্ৰিপশ্যন নম্বৰ 3টো তেনেকুৱাকৈ চক্ৰধ্বজ সিংহৰ আণ্ডাৰত ইৰেকশ্যন অফ এ ৰেম্পাৰ্ট থিক ৱাল ইন 1667 এইটো 1665ত হৈছিলে দেই ৰক ইনস্ক্ৰিপশ্যন 2 যিটো আছিলে এই 1665ৰ আছিলে আৰু নেক্সটটো 1667ৰ আছিলে গতিকে 2 and 3 আপোনালোকে ইনস্ক্ৰিপশ্যন দেখিবলৈ পায় এই আটাইখিনি বস্তু কামৰূপত আছে তাৰ উপৰিও আমি কিছুমান বস্তু দেখিবলৈ পাওঁ ফৰ এক্সাম্পল হাজো য'ত আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে পোৱা মেক্কা আছে ঠিক আছে চমৰীয়া সত্ৰ আছে নৱবৈষ্ণৱ ধৰ্মৰ থান আৰু শুৱালকুছি আছে মেনচেষ্টাৰ অফ দ্য ইষ্ট ঠিক আছে য'ত পাটৰ কাপোৰৰ খুব ধুনীয়া পৰিৱেশন হয় পাটৰ কাপোৰ মুগাৰ কাপোৰ আপোনালোকে বহাগৰ সময়ত খুব বিক্ৰীও হয় মেনচেষ্টাৰ অফ দ্য ইষ্ট বুলি সকলোৱে যাব লাগে ঠিক আছে এইখন আমাৰ শুৱালকুছি নগৰী ঠিক আছে ইয়াৰ ওপৰতে এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট কেইটামান সৰু বাতৰি আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোণপখিলি ষ্টেজ ইন নগাঁও এতিয়া এই সোণপখিলি কি আছিলে লোকেল থিয়েটাৰ গ্ৰুপ সত্ৰধাৰ ষ্টেজ দ্য প্লে সোণপখিলি ইন নগাঁও গতিকে প্লে ৱাজ অৰিজিনেলি ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা বাট ৰিমেইন ইনকমপ্লিট আগৰৱালা দেৱে লিখিছিলে কিন্তু অকণমান আধৰুৱা হৈ আছিলে কমপ্লিট কৰা হৈছিলে অতুল চন্দ্ৰ হাজৰিকাই পিছলৈকে গৈ তেখেতে এই প্লেখন এই কমপ্লিট কৰিছিলে এণ্ড দিছ পাৰফৰ্মেঞ্চ ৱাজ ৱেল ৰিচিভড এস্পেচিয়েলি ফৰ ইটছ য়ং কাষ্ট এণ্ড টেকনিকেল কোৱালিটি এতিয়া আমাৰ এই প্লেখন একচুৱেলি ইয়াতে আকৌ এটা থিয়েটাৰ গ্ৰুপে মানে পৰিৱেশন কৰিছে গতিকে কি কোন গ্ৰুপে পৰিৱেশন কৰিছে ডেট ইজ নট ইম্পৰ্টেণ্ট বাট এই নামটো আৰু অতুল চন্দ্ৰ হাজৰিকা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অৱদান সেই নাম আপোনালোকে মনত ৰাখিব লাগিব কালচাৰেল ছিগনিফিকেঞ্চ যদি জ্যোতিপ্ৰসাদ আগৰৱালাৰ চাওঁ পাইনিয়াৰ ইন আছামিজ ড্ৰামা লিটাৰেচাৰ চিনেমা আপোনালোকে এইখিনি কথা জানে গতিকে এই কথাখিনি আহি যাব পাৰে আৰু তেখেতৰ নামতে আমি প্ৰত্যেক বছৰে শিল্পী দিৱসো
উদযাপন কৰোঁ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আচ্ছা, নেক্সট যিটো বাতৰি আছে, that is on golden boy of Assam football, গিলবাৰ্টছন চাংমা passes away। ঠিক আছে, গতিকে তেখেতৰ বিষয়ে আপোনালোকে যদি নাজানে, ইতিমধ্যে অসমৰ এজন বিখ্যাত খেলুৱৈ আছিলে, ফুটবল খেলুৱৈ হয়, আৰু অসম সৌৰভ বঁটাৰে তেওঁ সন্মানিতও আছিলে। গতিকে তেখেতৰ জন্ম ডিব্ৰুগড়ত হৈছিলে 1955 চনত, আৰু 2026 চনৰ এই এপ্ৰিল মাহত তেখেতৰ মৃত্যু হয়। আৰু গল্ডেন বয় অফ আছাম ফুটবল, মেন উইথ দ্য গল্ডেন বুট বুলি তেওঁ এই দুটা উপাধিৰে জনাজাত আছিলে। তেওঁ এটেকিং প্লেয়াৰ আছিলে, নম্বৰ 10, ৰোল নম্বৰ 10 ফুটবলত মানে আপোনালোকে চাওক 11জন প্লেয়াৰ থাকে, জেনেৰেলি 4জন ডিফেণ্ডাৰ থাকে। এই নম্বৰ 10টোৰ মানে মাহিত্যটো বুজিবলৈ আপোনালোকে জানিব লাগিব। 4জন ডিফেণ্ডাৰ থাকে, তাৰপিছত মানে বেলেগ বেলেগ ফৰ্মেশ্যন থাকে। ক'ৰবাত আপোনালোকে 2জন তাৰপিছত মিডফিল্ডাৰ থাকিব, 3জন এটেকিং মিডফিল্ডাৰ থাকিব, আৰু 1জন এটেকাৰ থাকিব। এইজন প্লেয়াৰক 10 নম্বৰ জাৰ্চিটো জেনেৰেলি দিয়া হয়। আপোনালোকে জানিব লিঅনেল মেছিও 10 নম্বৰ জাৰ্চি পিন্ধে। গতিকে এইজন প্লেয়াৰ খুব ইম্পৰ্টেণ্ট, আল্টিমেট ফৰৱাৰ্ড বা ষ্ট্ৰাইকাৰ বুলি কয় তেখেতক। ঠিক আছে, মেইন ষ্ট্ৰাইকাৰ, তেখেতেই গ'ল স্ক'ৰ কৰে। গতিকে 10 নম্বৰ জাৰ্চিটোৰ এটা মাহাত্য আছে। গতিকে এই 10 নম্বৰ জাৰ্চি অৰ্জন কৰাটো ইন ইট চেল্ফ আ ভেৰি বিগ থিং। কেতিয়াবা 10 নম্বৰ জাৰ্চি পিছতো খেলিব পাৰে, ইয়াতেও খেলিব পাৰে, এটেকিং মিডফিল্ডতো খেলিব পাৰে। ইফ আই এম নট ৰং, মেছি ডজুলেও 10 নম্বৰ পিন্ধিছিলে নেকি। যিটো বা নহওক, মানে ফিক্স নহয়, কিন্তু খুব এটা ভাল খেলুৱৈ আছিলে, আৰু তেখেতৰ নামতে এনেকুৱাকৈ আমি তেখেতক অসম সৌৰভ বঁটাৰে সন্মানিত কৰাও হৈছিলে 2022 বৰ্ষত অসম চৰকাৰৰ দ্বাৰা, যি আমাৰ আছাম চিভিলিয়ান এৱাৰ্ডছ আছিলে, আৰু আ চিম্বল অফ আছামছ ফুটবলিং গল্ডেন এৰা। তেখেত একচুৱেলি আটাইখিনি সময় বা বিশেষকৈ তেখেতে অসম পুলিচৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিছিলে, অসম পুলিচ টিম, অসম টিম তেওঁ ৰিপ্ৰেজেণ্ট কৰিছিলে। কমেও 2 দশক তেখেতে অসমৰ কাৰণে খেলিছে, আৰু খুব ধুনীয়া তেওঁৰ এই স্পৰ্টিং মানে স্পিৰিটটো আছিলে। গতিকে অসম পুলিচেও তেওঁক এই কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেখেতে সন্তোষ ট্ৰফি খেলিছে, ৰিপ্ৰেজেণ্টেড আছাম ইন সন্তোষ ট্ৰফি। 74-75ত তেওঁ ইয়াতে গ'ল স্ক'ৰো কৰিছে কেৰেলাৰ বিৰুদ্ধে। বৰদলৈ ট্ৰফি খেলিছে, প্ৰিমিয়াৰ ফুটবলিং টুৰ্ণামেণ্ট অফ আছাম। ঠিক আছে, মোহন বাগান, ইষ্ট বেংগল, মহম্মডান স্পৰ্টিং, এনেকুৱাকৈ যিবিলাক আগশাৰীৰ টীম আছে তেখেতে খেলিছে সেই টীমবোৰৰ কাৰণে, আৰু ইণ্টাৰনেশ্যনেল ৰিপ্ৰেজেণ্টেশ্যনো কৰিছে 1975 চনত। গতিকে এইখিনি বস্তুৰ ওপৰতে এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। শেষত এটা সৰু বাতৰি, শিল্পী সাধনা বঁটাটো ভৱকান্ত শইকীয়াদেৱ। ঠিক আছে, ভৱকান্ত শইকীয়াদেৱৰ কথা যদি অকণমান আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ, নোটেড ভিজুৱেল আৰ্টিষ্ট এণ্ড পেইণ্টাৰ ফ্ৰম গোলাঘাট জিলাৰ তেখেত এজন শিল্পী, আৰু কাৰেণ্টলি এজ এ টিচাৰ ইন গোলাঘাট চাৰুকলা বিদ্যালয়। বৰ বেছি আপোনালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন নাহিব লাগে, কিন্তু এই শিল্পী সাধনা বঁটাটো ভৱকান্ত শইকীয়া, মনত ৰাখিব। গতিকে এইখিনিতে আজিৰ ক্লাছটো সামৰণি কৰিব বিচাৰিছোঁ। যদি উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত, আৰু খুব ধুনীয়াকৈ নিজৰ পৰিয়ালৰ লগত বহাগ বিহু উদযাপন কৰক, পালন কৰক, আৰু অকণমান পঢ়িব। যিসকলে প্ৰিলিমছ এইবাৰ অৱতীৰ্ণ হ'বলৈ গৈ আছে, ন'টিফিকেশ্যন ইজ আউট, আৰু যি পৰিস্থিতিয়ে নহওক চেষ্টা কৰিব যে আপোনালোকে অকণমান হ'লেও নিজৰ কাৰণে সময় ওলাই, বিহুৰ মাজতো কেইটামান ঘণ্টা হ'লেও আপোনালোকে যাতে নিজৰ পঢ়াৰ লগত মানে ব্যস্ত থাকে, গোটেই কমপ্লিট ডিটেচমেণ্ট কৰি নেপেলাব, যাতে আপোনালোকে নিজৰ লক্ষ্যটোৰ প্ৰতি আগবাঢ়ি যাই থাকিব পাৰে। আৰু এইখিনিতে সামৰণি মাৰিব বিচাৰিম। আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ।